go. Quick. Go, come on, go. নমস্কাৰ গগো স্পোর্টস শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক্স কমপ্লেক্সৰ প্ৰাংগণত আৰু মোৰ সৈতে আছে তিনিগৰাকীকৈ টাইথালন খেলুৱৈ। আজি আমি এই অনুষ্ঠানৰ মাজে দেখাবলৈ চেষ্টা কৰিম টাইথালন খেলুৱৈ কিদৰে তেখেতসকলে অনুশীলন কৰে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। মোৰ লগত আছে বিদ্যুৎ জাবান। যিহেতু দেখা পোৱা গৈছে যে তিনিগৰাকী খেলুৱৈ আছে, বিশ্বজিৎ ডেকা আছে, নুপুৰ ডেকা আছে আৰু তুষাৰ ডেকা আছে। তেখেতসকলে অলপ সময়ৰ পাছতেই সৰুসজাই যিটো ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স আছে তেখেতসকলে তাতে ছুইমিং কৰিব। তাৰ পাঁচ মুহূৰ্ততে তেখেতসকলে এইখন চাইকেল লৈ পেলাই তেখেতলোকে হাইৱেত কৰিব। তাৰ পাঁচ মুহূৰ্ততে আহি পেলাই আকৌ সৰুসজাই ৰানিং কৰিব। আমি তেখেতসকলৰ কিদৰে তেখেতসকলে প্ৰেক্টিছ কৰে আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। মই প্ৰথমতে তুষাৰৰ ওচৰলৈ আহিছোঁ। যিহেতু তোমালোকে প্ৰথমতে কি কৰিবা? ফাৰ্ষ্টত আমি ছুইমিং, তাৰপিছত চাইক্লিং, তাৰপিছত ৰানিং কৰিম। কিন্তু তোমালোকে ছুইমিং নমাৰ আগত তোমালোকে চাইকেলখন অলপ ৰেডি কৰি ল'লা। অলপ এইটো কি চকা এইবিলাক আমাৰ জোতা লগাব লাগে, ফিট কৰি ল'ব লাগে। তাৰপিছত আমি ৰেডি হৈ পেলাই ছুইমিঙত যাওঁ। ছুইমিঙত আমি ৰেডি হৈ যাওঁ। কিমান টাইম কৰিবা ছুইমিং? ছুইমিং সদায় আমাৰ ডিষ্টেঞ্চটো বেলেগ বেলেগ থাকে। আমি যে ছেট মাৰিম 200 মিটাৰ ছুইমিং কৰিম, 10 কিলোমিটাৰ চাইক্লিং, তাৰপিছত 1.5 কিলোমিটাৰ ৰানিং। পিছত আকৌ কথা পাতি মই আকৌ আহিছোঁ তোমাৰ ওচৰলৈ। বিশ্বজিৎ ডেকা তোমাৰ ওচৰলৈ আহিছোঁ। তুমিও ছুইমিং কৰিবা? সাজু তোমালোক? হয়, আমি চবে একে ছেইম হেৰি কৰিম। আমি কম্বিনেশ্যন মাৰি আছোঁ, চবে মানে এক দুসৰাক কম্পিট কৰোঁ। যে এইটো প্ৰেক্টিছটো আমি কম্পিটিশ্যন হিচাপে মাৰোঁ যাতে আমাৰ পাৰফৰ্মেঞ্চটো আৰু হাই হওক, সেনেকৈ কৰোঁ। আৰু নিশ্চয়কৈ তোমাকো শুভেচ্ছা থাকিলে। মই তোমাৰ ওচৰলৈ আহিছোঁ, নুপুৰ ডেকাৰ ওচৰলৈ আহিছোঁ। তুমিও ছুইমিং কৰিবা, তাৰপিছত চাইক্লিং কৰিবা, ৰানিং কৰিবা। অঁ, সাজু হৈ আছোঁ। আমি চবে আজি একেলগে কৰিম। কম্বিনেশ্যন প্ৰেক্টিচ আছে আজি, চ' ভালে কৰিম আৰু যিখিনি পাৰোঁ। সদায় কৰা তোমালোকে? অঁ, এভৰি ছানডে আমি কম্বিনেশ্যন মাৰোঁ। বিকজ বাকী কেইদিনটো ইণ্ডিভিজুৱেলকৈ চাইক্লিং ৰানিংখিনি কৰোঁ, ছুইমিংখিনি কৰোঁ। বাট ছানডে আমি সদায় কম্বিনেশ্যনটো মাৰোঁ ফৰ প্ৰেক্টিচ। নিশ্চয়কৈ তেখেতসকল সাজু হৈছে বৰ্তমান সময়ত ছুইমিঙৰ কাৰণে। আমি যাওঁ এতিয়া ছুইমিং পুলৰ ভিতৰলৈ। আমি চাম কি তেখেতসকলে ছুইমিং কৰে, তাৰপাছত যিহেতু চাইক্লিং কৰিব, তাৰপাছত ৰানিং কৰিব। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাই যাম। নিশ্চয়কৈ আমি বৰ্তমান সময়ত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ যিটো ছুইমিং পুল আছে তাত আহি উপস্থিত হৈছে আৰু দেখা পাইছে যে তিনিগৰাকীকৈ খেলুৱৈ বিশ্বজিৎ, নুপুৰ ডেকা আৰু লগতে আছে তুষাৰ ডেকা। তেখেতসকলে ছুইমিং কৰিবৰ কাৰণে সাজু হৈছে। আমি দেখাই থাকিম সমগ্ৰ পৰিৱেশ। বৰ্তমান প্ৰথমতে ৱাৰ্ম আপ কৰিব, তাৰপিছত ছুইমিং কৰিব, তাৰপিছত আকৌ চাইক্লিং কৰিব, তাৰপিছত আকৌ ৰানিং কৰিব। আমি দেখাই যাম কিদৰে তেখেত টাইথালন খেলুৱৈসকলে অনুশীলন কৰে। আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ।
মোৰ লগত আছে টাইথলন খেলুৱৈৰ এগৰাকী গাৰ্জেন কৃপাল ডেকা ডাঙৰীয়া। মই প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতু তিনিখনকৈ চাইকেল সাজু কৰি থোৱা হৈছে। আপুনি অলপ টেকনিকেল পাৰ্টটো যদি কৈ দিয়ে, কিদৰে তেখেতসকলে চুইমিং কৰিব বা কিদৰে তেখেতসকলে ৰানিং কৰিব বা তেখেতসকলে চাইক্লিং কৰিব। নমস্কাৰ জনাইছোঁ সকলো অসমবাসীক। আমি জনাব পাই সুখী অনুভৱ কৰিছোঁ যে আমাৰ এই 4জন প্লেয়াৰে এইবাৰ উত্তৰাখণ্ড নেশ্যনেল গেমছত তেওঁলোকে প্ৰতিযোগী হিচাপে বাছনিত নিৰ্বাচিত হৈছে। আৰু তেওঁলোকে সৰুসজাইত বিশেষকৈ এতিয়া বৰ্তমান আমি সৰুসজাইতে বেছিকৈ আমি প্ৰেক্টিছ কৰি আছোঁ। ইয়াৰ কাৰণে আমাৰ ছানডে আৰু আমাৰ থাৰ্ছডে, সেই থাৰ্ছডে আমি স্পেচিয়েলাইজ প্ৰেক্টিছটো কৰোঁ। যিটো স্পেচিয়েলাইজ প্ৰেক্টিছটো এনেকুৱা ধৰণৰ, যিহেতু আমাৰ ট্ৰাইথলনৰ কোচ নাই, ট্ৰাইথলনৰ কোচ আমাৰ ইণ্ডিয়াতে নাই, গভৰ্ণমেণ্টৰো তেনেকুৱা ট্ৰাইথলনৰ কোচ নাই। সেইকাৰণে আমি এই খেলবিধ আমি বিভিন্ন ধৰণৰ কোচ বা তেওঁলোকৰ আমি কিছুমান মিটিং বা অনলাইন মিটিং বা কিছুমান ডাঙৰ ডাঙৰ নলেজ থকা মানুহ যিবিলাক আমাৰ ইয়াৰে কোচ সকলোবিলাকৰ পৰা আমি কিছুমান মানে অভিজ্ঞতা আমি অৰ্জন কৰি লৈ খেলাটো চলাব লগা হৈছে। ল'ৰা ছোৱালীবিলাকৰো এতিয়া যথেষ্ট অভিজ্ঞতা হৈ গৈছে, কাৰণ এতিয়ালৈকে তেওঁলোকে 18 বাৰ 19 বাৰ তেওঁলোকে অলৰেডি নেশ্যনেল খেলিছে, নেশ্যনেল গেমছ খেলিছে, ইণ্টাৰনেশ্যনেল গৈছে, ইণ্টাৰনেশ্যনেলতো মেডেল পাইছে। ৰিচেণ্টলি আমাৰ চৌদি আৰবিয়া জুবেইলত ইণ্ডিয়া ৰিপ্ৰেজেণ্ট আমাৰ অসমৰ পৰাই প্ৰথমগৰাকী ছোৱালী দেৱিকা শৰ্মাই ৰিপ্ৰেজেণ্ট কৰি আহিলে। যথেষ্ট আমাৰ এতিয়া প্ৰতিভা তেওঁলোকৰ আছে। আমি ভাবিছোঁ তেওঁলোকৰ মনত এটা উৎসাহ পাওক, আপোনালোকৰ সকলোৰে আশীৰ্বাদ, আৰু আশীৰ্বাদ থাকিলে নিশ্চয় এদিন তেওঁলোকে সফলতা অৰ্জন কৰিব। যিহেতু চুইমিং কৰিব গৈ আছে বা চুইমিং কৰিব, তাৰপাছত চাইক্লিং কৰিব, গতিকে চাইকেল তিনিখন সাজু কৰি থোৱা হৈছে। আপুনি যদি এবাৰ দেখাই দিয়ে বস্তু টেকনিকেলি যিটো পাৰ্ট আছে, আপুনি যদি এবাৰ দেখাই দিয়ে কেমেৰা সন্মুখত। এতিয়া আমাৰ কথাটো হ'ল আমাৰ স্প্ৰিণ্ট এণ্ড ছুপাৰ স্প্ৰিণ্টৰ কাৰণে আমি খেলাটো আমি আৰম্ভ কৰিম। সেইটো আমি প্ৰেক্টিছটো এনেকুৱা হ'ব 200 মিটাৰ চুইমিং কৰিব। 200 মিটাৰ চুইমিং কৰাৰ পিছত তাৰপিছত আমি চাইকেলটো চলাব। ইয়াত তেওঁলোকে চাইকেলটো 10 কিলোমিটাৰৰ কাৰণে চাইকেলত যাব, হাইৱেত যাব। হাইৱেত গ'লে তেতিয়া তেওঁলোকৰ চাইকেল শ্বুজ বেলেগ থাকে। চাইকেল শ্বুজত ক্লিপ শ্বুজ থাকে, ক্লিপ শ্বুজ লগতে ৰাবাৰ লগোৱা আছে। সেই ৰাবাৰটো একচুৱেলি ইয়াত অলপমান আগত যায় মাউণ্টেন ডিছমাউণ্ট আছে। সেই মাউণ্টেন ডিছমাউণ্টত তেওঁলোকৰ চাইকেলত লগত থকা ৰাবাৰটো ছিঙি যাব। কিহৰ কাৰণে এইটো দিয়া হৈছে, যাতে টাইমিংটো আমাৰ ইয়াত যাতে তেওঁলোকৰ ক'তো ৱেষ্ট নহয়। আমাৰ এইটো টাইমিঙৰ ওপৰত খেলা, কিমান কাৰ টাইমিং ভাল হয়। টাইমিংটো যদি ভাল হয় তেতিয়া তেওঁলোকৰ ভাল এটা পাৰফৰ্মেঞ্চ দেখা যায়। সেইকাৰণে টাইমিংটো যাতে কম হয়, সেইকাৰণে আমি ক্লিপ শ্বুট আমি ৰাবাৰ লগাই দিছোঁ। তাৰপিছত আমাৰ ইয়াতে হেলমেট থাকিব, হেলমেটটো কম্পালচৰি। হেলমেট যদি নলগায় তেতিয়া প্লেয়াৰক ডিছকুৱালিফাই কৰে, আৰু লগত চশমা, হেলমেট আৰু ট্ৰাইশ্বুট থাকে। এনেকুৱা ধৰণৰ সকলো বস্তু, কিছুমান নিয়মানুসাৰীবিলাক আমি সদায় অনুশীলন কৰিব দৰকাৰ হয়। কাৰণ প্ৰায়ভাগ খেলুৱৈ দেখা গৈছে, আমি বাহিৰত দেখিছোঁ ভাল খেলে, বহুত জানে, কিন্তু কিছুমান নলেজ নাথাকাৰ কাৰণে তেওঁলোকে ডিছকুৱালিফাই হৈ যায়। এইবিলাক ডিছকুৱালিফাই হোৱা বস্তুবিলাক আমি প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ নকৰিলে কি হ'ব, তেওঁলোকে পিছত তাত যায় এইটো নতুনকৈ কৰাটো অসম্ভৱ কথা। কাৰণ গেমটো বহুত টাফ গেম, 3টা মেইনটেইন কৰিব লাগিব। তাৰে পিছত টেকনিকেল পাৰ্টটো থাকিব। ইয়াৰ পৰা তেওঁলোকে চাইকেল চলোৱাৰ পিছত এতিয়া চাইকেল চুইমিঙৰ পৰা আহি আছে। এতিয়া আপুনি ট্ৰানজিশ্যনটো চাই লওক।
Go! Go, 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 go! Quick! Come on, come on. Go, come on, go. যিহেতু দেখুৱাই আছোঁ আপোনালোকক যে টাইথন খেলুৱৈসকলে কিদৰে অনুশীলন কৰে বা নেশ্যনেল গেমছ আহি আছে তাৰ প্ৰাকখনত এই তিনিগৰাকী খেলুৱৈ কিদৰে অনুশীলন কৰিছে আমি দেখুৱাই আছোঁ। মূলত আছে বিশ্বজিৎ, যিহেতু তোমালোকে হাইৱেত প্ৰায় 10 কিলোমিটাৰ চাইক্লিং কৰিলা, তাৰ আগতে তোমালোকে চুইমিং কৰিলা, গতিকে তাৰপাছত এতিয়া ৰানিং কৰি আছা। হয়, আমি ফাৰ্ষ্টতে চুইমিং কৰিলোঁ, তাৰপিছত আমি হাইৱেত চাইক্লিং কৰিলোঁ। হাইৱেত চাইক্লিংটো অলপমান আমাৰ কাৰণে ৰিস্কি হৈ যায়, বিকজ গাড়ী ঘোঁৰা বহুত থাকে আৰু আমাক লেনটো চেঞ্জ কৰি থাকিব লাগে বাৰ বাৰ। চ' সেইটো কাৰণে আমাৰ অলপমান দিগদাৰী হয় এইটোৰ। আৰু বাকী চাইক্লিং কমপ্লিট কৰাৰ পিছত আমি ৰানিং কৰোঁ। 1.5 আমি আজি ৰানিং কৰি আছোঁ। আৰু চাইক্লিং যে কৰিলা, এটা চেঞ্জেছ হৈছিল তাতে, তোমালোকে জোতাটো চেঞ্জ কৰিব লাগে, অলপ এইটো কোৱাচোন কথাটো। সেইটো আমাৰ এইটো ট্ৰানজেকশ্যন বুলি কয় আমাৰ ইয়াতে ট্ৰাইথলনত। চ' সেইটো যিমান পাৰোঁ সিমান আমি এইটোত ফাষ্ট কৰিব লাগে। চাইক্লিং কৰি আহি কিনে জোতাটো চাইকেলতে লাগা থাকে, সেইটো আমি তাতে চাইকেলতে থৈ কেনে আমি লগালগ জোতাটো পিন্ধি কেনে ফিৰ ৰানিঙত আহি যাব লাগে। আৰু হেলমেটো থ'ব লাগে। হেলমেটো থ'ব লাগে, আৰু যদি আমি হেলমেটো নথওঁ আমাৰ সেইটোতে ডিছকুৱালিফাই হ'ব পাৰে যদি আমি হেলমেটটো জাগাত নথওঁ। নহ'লে আমি সেই হেলমেটটো আকৌ যদি ভুলতে পাহৰি কেনে আমি আহি গ'লোঁ নিপিন্ধাকৈ, পিন্ধি কেনে যদি আহি গ'লোঁ তেনেহ'লে আমি ৰিটাৰ্ণ যাই কেনে সেইটোত থৈ আহিব লাগিব। নিশ্চয়কৈ আকৌ কথা পাতিম। আমি দেখুৱাই গৈছোঁ যিহেতু বৰ্তমান সময়ত সৰুসজাই ক্ৰীড়া প্ৰকল্পত বৰ্তমান সময়ত তেখেতসকলে ৰানিং কৰাত ব্যস্ত হৈ আছে। আমি কিছুমান ৰানিঙৰ দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু বৰ্তমান সময়ত তুষাৰ ডেকা আৰু যিগৰাকী আৰু খেলুৱৈ আছে তেখেতসকলে বৰ্তমান সময়ত ৰানিং কৰি আছে। আমি দেখাই যাম ইয়াৰ সমগ্ৰ পৰিৱেশ। যেহেতু আমি ৰাতিপুৱাৰ পৰা দেখাই আছোঁ ট্ৰাইথলন খেলুৱৈসকলে কিদৰে প্ৰেক্টিছ কৰে। আজি মোৰ লগত উপস্থিত আছে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ যিগৰাকী ষ্ট্ৰেন্থ এণ্ড কণ্ডিশ্যনিং কোচ, তেখেতলৈ আমি কথা দিব বিচাৰিম ট্ৰাইথলন খেলুৱৈসকলৰ বিষয়ে। वेंकटेश अर्जुन हूँ, मतलब मेरा सीनियर स्ट्रेंथ एंड कंडीशनिंग कोच हूँ, जो अभिनव बिंद्रा टारगेटिंग परफॉर्मेंस है। तो इनका जो है मतलब बेसिक स्ट्रेंथ बहुत वीक था, तो फरवरी से इनका असेसमेंट हुआ था सेंटर में, फिर उसके बाद मतलब मार्च से इनका ट्रेनिंग स्टार्ट किया। तो हम लोग ने फोकस किया पहला उसका बेसिक स्ट्रेंथ, जो भी मतलब अभी स्विमिंग के लिए जो मसल्स यूज़ होता है, लैट हो गया, उनका पोस्टीरियर चेन हो गया, फिर उसके बाद साइकिलिंग के लिए उनका मतलब क्वाड्स, हैमस्ट्रिंग वगैरह जो हो गया, काफ मसल्स, उन पर डेवलप किया। और मेन इनका कोर चाहिए, स्विमिंग के लिए कोर वगैरह चाहिए, तो मतलब उस पर हम लोगों ने फोकस करके पूरा काम किया था। बोला 3 मंथ्स का पूरा मतलब बेसिक स्ट्रेंथ पे डेवलप किया, उनका बेसिक मोबिलिटी उस पर स्ट्रेंथ करके, फिर उसके बाद अभी उनका जो चल रहा है उनका पूरा स्पीड एंड पावर पे चल रहा है ट्रेनिंग। तब इनका जैसा होता है, लाइक फॉर एग्जांपल जितना भी टाइम होगा ना, इनका टाइमिंग कम हुआ। अभी उनका जो प्रिपरेशन हो रहा है, जनवरी 28 का इनका नेशनल गेम्स है, तो उसमें से जो प्रीवियस गेम था नेपाल में जो था 36 नेशनल गेम, उससे इनका मतलब हुआ। तो इसका जो लाइक फॉर एग्जाम्पल मतलब
मेंस भी मतलब मेंस का टाइमिंग में कम करना है और फीमेल का इसमें फीमेल का कम करना है। इन लोग चारों का सेशन चल रहा है तो इनका भी बेटर हुआ। अभी मेन फोकस इनका पूरा एक्सप्लोसिव ट्रेनिंग चल रहा है जहाँ पे इनका स्पीड और पावर में करेंगे और मेन टारगेट है इनका टाइमिंग। हर एक जो स्विमिंग हो गया, साइकिलिंग हो गया, तीनों में इनका मतलब टाइमिंग कम करके लेके आना है। तो वही मतलब फोकस है अभी। मतलब इनका पूरा हफ्ते में 2 दिन चलता है। रनिंग पे भी हम लोग काम कर रहे हैं, मतलब कंडीशनिंग पे भी कर रहे हैं। जैसे हो जाएगा मतलब 3 हफ्ते में इनका शायद स्पीड अच्छा हो जाएगा इनका। तो एक्चुअली वो कैसा अभी मतलब ये जो पूजा मैम करके एक है जो नेशनल ऑलरेडी नेशनल लेवल पे, इंडिया लेवल पे खेलती है, तो उनको उन्होंने मतलब उनके साथ बात डिस्कशन करके उनका कंफर्म किया। तो नेक्स्ट 18 से वो भी स्टार्ट करेंगे। तो वो आ जाएगा तो हम लोग SNC और वो मैम और बाकी मतलब स्विमिंग कोच, एथलेटिक का जो रनिंग कोच हो गया, साइकिलिंग कोच, तीनों साथ में बिठा के डिस्कस करके हम लोग एक ट्रेनिंग प्रोग्राम बनाना है। तो मैम के हिसाब से हम लोग भी ट्रेनिंग करेंगे। तो जैसे हो गया मतलब हमारा जो स्ट्रेंथ एंड कंडीशनिंग होगा वो हम टेक करेंगे, आई विल टेक कर। देन उसके बाद जो है बाकी का जो पर्सपेक्टिव है वो मैम का कंसिडर करें। तो उसके साथ अभी कोऑर्डिनेशन करके टीम एज ए टीम वर्क काम करेंगे तो उनका रिजल्ट भी अच्छा होगा एंड टाइमिंग भी अच्छा होगा इनका। मतलब मेन टाइमिंग उनका पूरा मतलब 1 मिनट 1 घंटे से कम करना है उनका, लाइक 56-57 लेके आना है। और जो फीमेल का जो है उनका मतलब 1 आवर 10 मिनट्स के अंदर लेके आने के लिए टारगेट रखा है हम लोगों ने। যিহেতু টাইটল খেলুৱৈসকলে প্ৰথমতে ছুইমিং কৰিলে, তাৰপিছত চাইক্লিং কৰিলে, তাৰপিছত ৰানিং কৰিলে, আমি দেখাই গ'লো সমগ্ৰ পৰিৱেশ। বৰ্তমান সময়ত তেখেতসকল অলপ ৰৈছে, আমি তেখেতসকলৰ মনোভাৱ ল'ব কৰিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকে 3টাকৈ ইভেণ্ট খেলিলা, টাইটলত যিহেতু 3টা ইভেণ্ট খেলিব লাগে, গতিকে কি ক'বা এই মুহূৰ্তত? টাইমিংটো কেনেকুৱা হ'ল চাইক্লিঙৰ ক্ষেত্ৰত? টাইমিংটো অলমষ্ট আগতকৈ বহুত ইম্প্ৰুভমেণ্ট হৈছে আৰু ইম্প্ৰুভমেণ্ট কৰিব লাগিব। কিন্তু আৰু যদি অলপমান আৰু ভালকৈ প্ৰেক্টিছ হয় আমাৰ মেডেল চান্স আছে, বহুত ভাল হ'ব আমাৰ। নেশ্যনেল গেমছো আহি আছে, গতিকে প্ৰিপেৰেশ্যন হিচাপে কৰিছে আজি। নেশ্যনেল গেমছ আহি আছে, তো সেইকাৰণে আমি এতিয়া প্ৰিপেৰেশ্যনটো বেছি হাৰ্ড কৰিব লগা হৈছে। আৰু এবাৰ যদি মেডেল আহে ভাল কিবা এটা হ'ব। আৰু এগৰাকী বাহিৰৰ পৰা কোচ আহি আছে টাইটলনৰ, গতিকে কিমান আশা কৰিছা তোমালোকে? তেওঁ পূজা চৰচী, তেওঁ এছিয়ান গেমছ খেলিছে। তেওঁ বহুত ভাল কোচ। আৰু তেওঁ যদি আমাক অলপমান টেকনিকবিলাক শিকাই দিয়ে আমাৰ আৰু ইম্প্ৰুভমেণ্ট হ'ব। ইণ্টাৰনেশ্যনেলৰ টেকনিকবিলাক আৰু বহুত বেলেগ বেলেগ, সেইখিনি যদি আমি পাই যাওঁ আপডেট, তো আমাৰ আৰু ডেভেলপমেণ্ট হ'ব। প্ৰেক্টিছ আজিলৈ শেষ নে আৰু কৰিবা? আজি এটা শেষে আৰু এতিয়া আমি ৰিলেক্স কৰিম, তাৰপিছত অলপ ষ্ট্ৰেচিং কৰিম, তাৰপিছত হৈ গ'ল আৰু আজিৰ কাৰণে। নেক্সট টিউজডেৰ পৰা আকৌ ষ্টাৰ্ট হ'ব। তোমাৰ ওচৰলৈ আহিছোঁ, নুপুৰৰ ওচৰলৈ। তোমাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। যিহেতু প্ৰথমতে ছুইমিং কৰিলা, গতিকে ছুইমিং কিমান টাইম কৰিব লগা হ'ল? ছুইমিং আজি 200 মিটাৰে কৰিছোঁ আৰু মোৰ আজি টাইমিংটোও ভাল হৈছে আগতকৈ। ছুইমিঙৰ টাইমিং আজি ভাল হৈছে, ছেকেণ্ডছ কমিছে অলপমান। চ' মই সেইটোৰ কাৰণে বহুত হেপ্পী আৰু টাইমিং কমাব পাৰিছোঁ। ইভেন চাইক্লিঙতো মোৰ আজি টাইমিং ভাল আহিছে, বিকজ মই নতুন হুইল লগাইছোঁ চাইকেলত। চাইকেলটো অলপ সেই আপডেট কৰিছোঁ, তো চাইকেলটো চলাই মোৰ বিৰাট ভাল লাগিছে আৰু টাইমিঙো চাইকেলত বহুত ইম্প্ৰুভ হৈছে। আৰু ৰানিংটো একেই আছিলে, চ' ৰানিংটো ঠিকেই আছিলে মোৰ। নেশ্যনেল গেমছ আহি আছে, কিমান আশা লৈ আছা তুমি? আশাটো আছে নেশ্যনেল গেমছৰ। এতিয়া বৰ্তমান নেশ্যনেল গেমছৰে প্ৰিপেৰেশ্যন কৰিছোঁ মই। এইটো বছৰ পূৰা বছৰটোৱে মই বেলেগ একো গেমেই খেলা নাই, নেশ্যনেল গেমছৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ। আজি এইবছৰ পূৰা নেশ্যনেল গেমছৰ কাৰণেই প্ৰিপেৰেশ্যন কৰিছোঁ মই। চ' আশা আছে যে অলপ কিবা ভাল হ'ব এইবাৰ। কি কি ইভেণ্ট থাকিব নেশ্যনেল গেমছত? আমাৰ ইণ্ডিভিজুৱেল ইভেণ্ট থাকিব আৰু ৰিলে ইভেণ্ট থাকিব, 2টা। ইণ্ডিভিজুৱেলটো আমাৰ 750 মিটাৰ ছুইমিং হ'ব, 20 কিলোমিটাৰ চাইক্লিং হ'ব আৰু 5 কিলোমিটাৰ ৰানিং হ'ব। আশা কৰিম যে মই নিজৰ বেষ্ট টাইমিং দিওঁ। আৰু ৰিলেটোত 300 মিটাৰ ছুইমিং হ'ব, 7 কিলোমিটাৰ চাইক্লিং হ'ব আৰু 2.5 ৰানিং হ'ব। পাৰ পাৰ্চন ছেইম ডিষ্টেঞ্চ মাৰিব, 4জন আমি হ'ম। বইজ ষ্টাৰ্ট কৰে, তাৰপিছত ছোৱালী, তাৰপিছত আকৌ বইজ, আকৌ ছোৱালী, এনেকৈ। এগৰাকী কোচ আহি আছে তোমালোকক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ। পূজা চৌৰাচী মেম আহিব কৈছে, চ' এক্সাইটেড হৈ আছোঁ। মেম আহিব, মেমে বেলেগ বেলেগ টেকনিক শিকাব, নতুন কিবা শিকিব পাম, সেইটোৰ কাৰণে এক্সাইটেড হৈ আছোঁ। আৰু আশা কৰিছোঁ যে মেম জল্দি আহক আৰু যিমান জল্দি আহে। তোমাৰ ওচৰলৈ আহিছিলোঁ, কি ক'বা এই মুহূৰ্তত? যিহেতু তুমিও কৰিলা, ভালেই লাগিলে বোধহয়? ভাল লাগিছে মোৰ কৰি কিনে। মোৰ অলপমান গাটো বেয়া লাগিছে, কিন্তু আজি অলপমান তাকো মই কৰিছোঁ, বিকজ গেম কাষত আহি আছে, আমি কৰিবই লাগিব। চ' এইবাৰ আমাৰ মেডেলৰ চান্স আছে, তো যিমান পাৰোঁ আমি নিজৰ বেষ্ট দি কিনে প্ৰেক্টিছ কৰি আছোঁ। চ' গেমত চাওঁ কি হয়। যিহেতু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকল ভাগৰুৱা হৈছে, মই এই মুহূৰ্তত তেখেতসকলৰ গাৰ্জেনক বিচাৰিম। ওচৰলৈ আহিছোঁ, যিহেতু তেখেতসকলে আজি ভাল টাইমিং কৰিছে বুলি কৈছে, নেশ্যনেল গেমছো আহি আছে, গতিকে কেনেকুৱা আশা আছে, কি ক'ব? একচুৱেলি
যিমান অনুশীলন কৰে আৰু যিমান গেমবিলাকত পাৰ্টিচিপেট কৰে সিমানে একচুৱেলি মানুহৰ অভিজ্ঞতা সম্পন্ন এজন খেলুৱৈ হৈ গঠিত হৈ থাকে কাৰণ আপোনাৰ চাওক আপুনি বাহিৰত যদি খেলিব নাযায় বাহিৰত কি চলি আছে আপুনি কেনেকৈ গম পাব বাহিৰত যেতিয়া খেলিব গৈ থকাৰ পিছত তেওঁলোকৰ এতিয়া এক্সপিৰিয়েঞ্চ হৈছে এতিয়া 16-17খন তেওঁলোকে এতিয়ালৈকে নেশ্যনেল খেলিলে নেশ্যনেল গেমছো কেইবাবাৰো খেলিলে সেইকাৰণে অলপ এক্সপিৰিয়েঞ্চ হৈ আছে এতিয়া আমাৰ একচুৱেলি ট্ৰাইথলনৰ স্পেচিয়েলাইজড আমাৰ ট্ৰাইথলনৰ কোচ ইণ্ডিয়াতে নাই আমাৰ গভৰ্ণমেণ্টৰ পৰা এপইণ্টেড নহয় এতিয়া লাহে লাহে হৈ আছে কিন্তু প্ৰাইভেট কোচ আছে এতিয়া আমাৰ যিজন পূজা চৌৰাচী মেমৰ কাৰণে আমি ডাইৰেক্টৰ স্পৰ্টছত গৈছিলোঁ আৰু আমাৰ ট্ৰাইথলনৰ ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী অৰূপ কৃষ্ণ ঠাকুৰীয়াৰ সহযোগত আৰু আমাৰ প্ৰদীপ টুমুং ছাৰে তেওঁ যেতিয়া এচিভমেণ্টটো চালে পূজা মেমৰ কথা যেতিয়া গম পালে যে পূজা মেমৰ এতিয়ালৈকে 230টা মেডেল আছে 230টা মেডেল থকাৰ পিছত তেওঁ মানে লেভেল 1 লেভেল 2 কোচ ৱৰ্ল্ড ট্ৰাইথলনৰ আণ্ডাৰত তেওঁ কোচিং কৰিছে আৰু লগতে তেওঁ যেতিয়া এছিয়ান গেমছ খেলিছিলে তেতিয়া তেওঁ 10 নম্বৰ পজিশ্যনত আহিছিলে তে ইণ্ডিয়াৰ এজন ট্ৰাইথলন প্লেয়াৰ ইমান এটা টাফ গেম আৰু তেওঁলোকে যেতিয়া ইভেণ্ট খেলিছিলে সেই ইভেণ্টটো অলিম্পিক ডিষ্টেঞ্চ আছিলে সেই অলিম্পিক ডিষ্টেঞ্চত 1500 মিটাৰ ছুইমিং কৰিব লাগে 40 কিলোমিটাৰ চাইকেলিং কৰিব লাগে আৰু 10 কিলোমিটাৰ ৰানিং কৰিব লাগে একচুৱেলি আইৰন মেন আৰু আমাৰ যিটো কোৱালিফাইং ইভেণ্ট যিবিলাক এছিয়ান গেমছ অলিম্পিকৰ যিটো ইভেণ্ট আছে এইটো ভাষ্ট ডিফাৰেঞ্চ আছে এইটো এটা টোটেলি প্ৰেক্টিছটো বেলেগ ইয়াত স্পীড থাকে বহুত ৰিস্ক থাকে আৰু মানে প্লেয়াৰে মানে লাহে লাহে প্ৰেক্টিছ কৰিলে বা ইমান মানে একচুৱেলি দেখিলে আপোনালোকে এতিয়া ভিডিঅ'ত চালে গম পাব চবেই যে এই গেমটো কিমান লাইফ ৰিস্ক লৈ পেলাই খেলাটো হয় এইটো লাইফ ৰিস্কটো মানে আগত ট্ৰাক আছে গাড়ী মটৰ আছে কিমান ধৰণৰ বাধা বিঘিনিৰ মাজেৰে এই খেলাটো আমি চলাই নিব লগা হৈছে কিন্তু আমি ক'ব লাগিব যে আমাৰ ডাইৰেক্টৰ স্পৰ্টছৰ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ বা আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ যিমানখিনি ইনিচিয়েটিভ নন্দিতা গাৰ্লছা বাইদেউ বা আপোনাৰ কৌশৰ হিলালী ছাৰ ছেক্ৰেটাৰী তেওঁ প্ৰদীপ টুমুং ছাৰ বা আমাৰ গোটেই স্পৰ্টছ ডিপাৰ্টমেণ্ট স্পৰ্টছ এছ'চিয়েশ্যন আমাৰ ট্ৰাইথলন এছ'চিয়েশ্যন তেওঁলোকৰ আমাৰ সকলোৰে সহযোগ একচুৱেলি এই গেমটোত আপুনি চাব এই গেমটোত একচুৱেলি টিম ৱৰ্ক হিচাপে কাম কৰিব লগা হয় আপুনি অকলে যে খেলাটো চলাব বা অকলে যে প্লেয়াৰ এটা কিবা ডেভেলপমেণ্ট হ'ব এনেকুৱা হ'ব নোৱাৰে 3জন কোচ থাকে 3টা কোচ আমি যাব লগা হয় এথলেটিক্সতো আমি যাব লগা হয় এতিয়া ছুইমিঙতো আমাৰ ছুইমিঙত ৰবীন্দ্ৰ মোদক ছাৰ মোৰ ল'ৰাটোক চাইছে এতিয়া ছুইমিংটো আকৌ বাবুল গুৰুং ছাৰে সিহঁত দুটাক চাইছে এথলেটিক্সৰ হাই পাৰফৰ্মেঞ্চৰ ছাৰো তেওঁৰ লগত লাগি আছে তাৰপিছত মাছাজ থেৰাপিষ্ট আছে প্লাছ আপোনাৰ চাইকেলিঙৰ দীপাংকৰ তেওঁ এতিয়া NIS কৰি আছে অসমৰে ল'ৰা তেওঁ NIS যিটো NIS তেওঁ কৰি আছে NISত তেওঁ এতিয়া আমাৰ কাৰণে তেওঁলোকৰ যিবিলাক প্ৰফেচাৰ আছে সেই প্ৰফেচাৰবিলাকৰ লগত তেওঁ ডিছকাছ কৰিছে যে একচুৱেলি ট্ৰাইথলনৰ ডিষ্টেঞ্চটোৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিব লাগে আমাৰ যিবিলাক হাই পাৰফৰ্মেঞ্চৰ যিবিলাক প্ৰফাইল সেই প্ৰফাইলবিলাক আমি তেওঁক ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ আপুনি আমাৰ ল'ৰা ছোৱালীকেইটাৰ যিকেইটা প্ৰফাইল আছে কি তেওঁলোকৰ বেজত তেওঁলোকে চলি আছে সেইখিনি বেজৰ ওপৰত আপুনি কথা পাতক যে আমি চাইকেলিংটো তেওঁলোকক কেনেকুৱা ধৰণে নিব লাগিব তেওঁ আকৌ আমাৰ গোটেই প্ৰফাইলবিলাক তাত উলিয়াই লৈ তেওঁ তাতে মিটিং এটা দি পেলাই আকৌ তাত তেওঁলোক ডিছকাশ্যন কৰি কৈছে আমি ভাল পাইছোঁ যিবিলাক ল'ৰা ছোৱালী ডেভেলপমেণ্ট পাই আছে এতিয়া সেইবিলাক ডাটাবিলাকো আমি তাত পাটিয়ালাটো আমি মানে ডিছকাশ্যন কৰি আছোঁ তাৰপিছত আমি ৰিচেণ্টলি আমি এখন মিটিং কৰিছিলোঁ সেইটো ট্ৰাইথলনৰ পূজা চৌৰাচী মেমৰ লগত আমাৰ গোটেই প্লেয়াৰখিনিক লগত লৈ আমি এটা মিটিং ছেট আপ কৰিলোঁ তাৰপিছত তেওঁ এগ্ৰী হ'ল আমি ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁ আহিম বুলি ক'লে কাৰণ আমাৰ প্ৰত্যেকখন খেলত তেওঁ মানে টেকনিকেল অফিচিয়েলছ হৈ থাকে তেতিয়া টেকনিকেল অফিচিয়েলছ হ'লে সিহঁতক মানে সৰুৰ পৰা তেওঁলোকে দেখিছে এই কোচগৰাকী সম্পূৰ্ণ খৰচ অসম চৰকাৰে বহন কৰে এতিয়া আমাৰ প্ৰদীপ টুমুং ছাৰে খুব আমাক ভাল সঁহাৰি দিলে তেওঁ ক'লে যে তেওঁক আমি লুক আফটাৰ কৰিম চাম আৰু তেওঁ থকা খোৱা অহা যোৱা সেইখিনি আমাক দিব আৰু আমাৰ ইমান দিনে যিটো অভাৱ আমাৰ যিটো আছিলে মই ভাবোঁ এইবাৰ আমাৰ ল'ৰা ছোৱালীখিনি সেই অভাৱটো দূৰ হ'ব কাৰণ 3টা ইভেণ্ট চলাই আছোঁ ট্ৰাইথলন চলাই আছোঁ কিন্তু কোচ এটা স্পেচিফিক কোচ নাই তথাপিও আমাৰ ল'ৰা ছোৱালীকেইটাই এতিয়ালৈকে মেডেল কেইবাটাও আনিছে বা আপোনাৰ কোৱালিফাই কৰিছে এইবাৰ ৰিচেণ্টলি এই এছিয়ান ট্ৰাইথলন চেম্পিয়নশ্বিপৰ কাৰণে যিটো চিলেকশ্যন ট্ৰায়েল আছিলে তাতে আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ 15জনে 1 ঘণ্টাৰ তলত টাইমিং মাৰিছে তাৰে ভিতৰত তুষাৰৰো 1 ঘণ্টাৰ তলত টাইমিং আহিছে ন' ডাউট বিশ্বজিৎ যাব নোৱাৰিলে বিশ্বজিতৰো এতিয়া আল্টিমেটলি 1 ঘণ্টাৰ তলত টাইমিং আহি আছে নুপুৰৰ টাইমিংটো আগতকৈ বহুত ডেভেলপমেণ্ট এতিয়া চাইকেলততো তাই এতিয়া ল'ৰাতকৈ আগত গুচি যায়
আমি মানে দেখি পাই ভাল লাগে মই ল'ৰাকেইটাক কওঁ যে ছোৱালী যেতিয়া তহঁতক মাৰিব তেতিয়া তহঁতৰ গাত যেতিয়া লাগিব জুই লাগিব তেতিয়া তহঁতে প্লেয়াৰ হ'ব পাৰিবি কাৰণ মানুহৰ জোচ নাথাকিলে খেলা প্লেয়াৰ হ'ব নোৱাৰে প্লেয়াৰ হ'বৰ কাৰণে সদায় জোচ লাগিব জোচৰ বিৰাট দৰকাৰ আৰু এটা পজিটিভ এনাৰ্জি মানে নোৱাৰিবি কিয় নোৱাৰা কোনো কথা নাই এতিয়া ইয়াৰ লগত মই এজন আমাৰ গাৰ্জেন তেওঁ মিডিয়াত আহিব নিবিচাৰে কিন্তু তেওঁৰ সহযোগিতা আৰু মানে যিটো তেওঁ আজি লকডাউনত যিটো এটা ৰিভলিউশ্যন আনি দিলে নুপুৰৰ দেউতাকে ছুইমিং পুল চবফালে বন্ধ ক'ভিডৰ কাৰণে ছুইমিং পুল বন্ধ কিন্তু তেওঁ ঘৰতে ছুইমিং পুল এটা বনাই দিছে আৰু তেওঁ আচৰিত হ'ব তেওঁ জিমৰ বস্তু ঘৰত ইমান টেকন'লজি লগাই যি বনাইছে তাৰপিছত তেওঁ মানে কিবা কিবি ইনভেনশ্যন নিজে মানে ৰিচাৰ্চ কৰি থাকে যে এনেকুৱা মই মানে টেকনিকেল পাৰ্টটো তেওঁ কওঁ তেওঁ আকৌ প্ৰেক্টিকেলি সেইবিলাক বস্তু বনাই দিয়ে এতিয়া জিমৰ বস্তু বনাইছে ৱেটৰ চব বস্তু তেওঁ তাত আছে তাৰপিছত তেওঁ মানে এতিয়া ৰিচেণ্টলি এটা তেওঁ বনাইছে কি আপুনি আচৰিত হ'ব হাৰ্ডেলছ বনাইছে তেওঁ হাৰ্ডেলছটো তাৰমানে এনেকুৱা বনাইছে যিটো হাৰ্ডেলছ তাৰমানে ফ্লেক্সিবল গাড়ীত তেওঁ অহা যোৱা কৰি লৈ আনিব পাৰে হাৰ্ডেলছটোতো আপোনাক কিনাৰ কাৰণে বহুত দাম এতিয়া তেওঁ কৈছে যে মই নিজে বনাইছোঁ এইটো হাৰ্ডেলছটো গোটেইকেইটা ল'ৰা ছোৱালী প্ৰেক্টিছ কৰিব তেনেকৈ আমি তাৰমানে এটা টিম ৱৰ্ক হিচাপে আমি কাম কৰি আছোঁ কেতিয়া প্ৰেক্টিছ হয় বা কোনদিনাখন প্ৰেক্টিছ হয় আমাৰ মঙলবাৰৰ পৰা আমাৰ একেবাৰে ৰবিবাৰলৈকে আমাৰ ফুল ছেশ্যন আমাৰ মৰ্ণিং ইভিনিং আৰু মাজত আপোনাৰ যিটো ছেটাৰডে আমাৰ ট্ৰেইনিং হয় এইটো ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজালৈ হাই পাৰফৰ্মেঞ্চৰ ট্ৰেইনিং হয় আপুনি গাৰ্জেনখিনি একেলগে মানে লাগি থাকিব লাগে আপুনিয়ে হওক বা নুপুৰৰ দেউতাক হওক বা আমি চাওক এতিয়া ট্ৰেফিকটো বাহিৰত এতিয়া তেওঁলোকে এতিয়া ট্ৰেফিকত যায় ট্ৰেফিকৰ কাৰণেতো আমি ল'ৰা ছোৱালীকেইটাক চাবই লাগিব ছুইমিঙৰ কাৰণেতো চাবই লাগিব হঠাৎ পামচাৰ হ'ল হঠাৎ কিবা এটা হ'ল হঠাৎ কিবা গা বেয়া লাগিল হঠাৎ কিবা এটা হ'ল চাব লাগিব ল'ৰা ছোৱালীখিনি যদি আমি নাচাওঁ কেনেকৈ সিহঁতে কৰিব ছাপৰ্টিং ষ্টাফ যেতিয়া আপুনি খেলা এখন য'ত যায় ট্ৰাইথলনৰ খোৱা লোৱা থকা খোৱাৰ পৰা গোটেইখিনি বস্তু চাব লাগিব কাৰণ প্লেয়াৰ এটাক যদি আমি এইখিনি এনকাৰেজমেণ্ট নকৰে কেনেকৈ সি আগবাঢ়িব সি মানসিকভাৱে সি সবল হ'ব লাগিব ন যে মোৰ পিছত কোনোবা এটা আছে যে আমি আমি বস্তুখিনি এক্সপিৰিয়েঞ্চ লৈ সিহঁতক দি আছোঁ ন' ডাউট আমি কিছুমান কোচে আমাক কয় যে আপোনালোকে কিয় ইণ্টাৰফেয়াৰ কৰে কিন্তু আপুনি এটা মই উদাহৰণ দিওঁ কোচৰ আণ্ডাৰত ৰাতিপুৱা 4 ঘণ্টা বা ইভিনিং 3 ঘণ্টা থাকিলে বা 2-3 ঘণ্টা থাকিলে বাকী সময়খিনিতো আমাৰ লগত ল'ৰাটো আছে তাৰ আমি গোটেই ডাইট ৰিকভাৰী তাৰ মটিভেশ্যন তাৰ টেকনিকেল পাৰ্টবিলাক তাৰ পঢ়া শুনা তাৰ খেলা ধূলা গোটেইখিনি আমি চাব লাগিব মেণ্টেল ষ্টেটাছটো কেনেকুৱা সি টাইমমতে শুইছে নে নাই সি মোবাইলত ব্যস্ত আছে নেকি বা তাৰ পঢ়াৰ কিবা লোড পৰিছে নেকি ৱৰ্কআউটত লোড পৰিছে খাদ্য তাক কেনেকৈ দিব লাগিব আমি একচুৱেলি এতিয়া ইমান দিনে এক্সপিৰিয়েঞ্চ হ'ল যে ময়ো এতিয়া স্পৰ্টছ বহুত বছৰৰ পৰা কৰিছোঁ স্পৰ্টছ কৰাৰ পিছত মোৰ এটা নলেজ এটা হৈছে আৰু সেই নলেজটো মই ভাবোঁ যে আমি যদিও প্লেয়াৰ হ'ব নোৱাৰিলোঁ কিন্তু আমি প্লেয়াৰ হ'বৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক সুবিধাটো দিব লাগিব আমি যিখিনি নাপালোঁ আমাৰ যিখিনি সপোন আছিলে সেই সপোনখিনি তেওঁলোকে পূৰণ নকৰক আমি যদি এই জেনেৰেশ্যনটো আমি পৃথিৱীত ল'ৰা ছোৱালীবিলাক আজি যিবিলাক বিশৃংখল এটা চলি আছে ক'তো আজি দেখিব আপুনি শৃংখলাৰ কোনো কথা নাই নিয়ম কোনো নামানা হৈছে ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কামত ল'ৰা ছোৱালীবিলাক ব্ৰতী হৈ গৈছে আমাৰ এটাই মাধ্যম হ'ব লাগে যিটো মাধ্যমেৰে আমি ল'ৰা ছোৱালীক ভাল কৰিব পাৰোঁ এইটো হ'ল স্পৰ্টছ যেতিয়া স্পৰ্টছ কৰিব তেতিয়া অট'মেটিক সেই ল'ৰাটোৱে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে যিমান ক্ৰাইম আছে বন্ধ হৈ যাব এইটো সেইকাৰণে মই চবকে এইটোৱে মেছেজ দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে যে স্পৰ্টছলৈ আহক স্পৰ্টছ কৰক স্পৰ্টছত যে কিবা মেডেল পাবৰ কাৰণে আমি খেলিছোঁ বা চাকৰি পাবৰ কাৰণে খেলিছোঁ বা টকা পইচা লাগে সেইটো নহয় স্পৰ্টছৰ জৰিয়তে সমাজ গঠন হ'ব ঘৰ গঠন হ'ব এখন ঘৰ যেতিয়া গঠন হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ যেনেকুৱাকৈ তেওঁ খেল মহাৰণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্কিম যোৱাবাৰো আমাক গোৱা নেশ্যনেল গেমছ গুজৰাট নেশ্যনেল গেমছত কেম্পৰ ব্যৱস্থা কৰিছিলে সেই কেম্পত আমাৰ ল'ৰা ছোৱালীখিনিৰ ডেভেলপমেণ্ট মানে অসাধাৰণ এটা মানে প্ৰতিভাৰ মানে তেওঁলোকে নিদৰ্শন দিবলৈ সক্ষম হৈছিলে এতিয়া এইবাৰো ভাবিছোঁ আমাৰ নিশ্চয় নেশ্যনেল গেমছৰ কেম্প হওক আৰু মানে ল'ৰা ছোৱালীবিলাকৰ আৰু ডেভেলপমেণ্ট হওক ল'ৰা ছোৱালী চাকৰি পাওক চাকৰি পালে তেওঁলোকে আৰু ল'ৰা ছোৱালীক আৰু শিকাব তেনেকুৱাকৈ আৰু আগবাঢ়ি যাব এনেকুৱা ধৰণৰ আমি আশাৰে আমি চলাই আছোঁ কিন্তু সকলো ৰাইজৰ সহযোগ আছে এতিয়া গ'গ' স্পৰ্টছৰকো মই ইয়াৰ জৰিয়তে মই তেওঁলোকক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যেনেকৈ স্পৰ্টছটো তেওঁলোকে ইমান এটা ভাল ষ্টেচন এটা ল'ৰা ছোৱালীখিনিক দিছে যিটো নিজৰ কথা ক'বৰ কাৰণে 2 মিনিট সময় নিজে আহি আপোনালোকে লাগি আছে এতিয়া গ'গ' স্পৰ্টছটো এটা আমি দেখিছোঁ যে তেওঁলোকে যিমান মই গ'গ' স্পৰ্টছৰ গোটেই টীমটোক মই ধন্যবাদ দিছোঁ যে তেওঁলোকে প্ৰত্যেকজন খেলুৱৈ যে প্ৰত্যেকজন প্ৰশিক্ষকৰ মনৰ কথাখিনি তেওঁলোকে এটা ভাল এটা মাধ্যম হিচাপে ৰাইজৰ ওচৰলৈ লৈ গৈছে ৰাইজে এতিয়া গম পাইছে যে খেলটো কেনেকুৱা ধৰণৰ চলি আছে ল'ৰা ছোৱালী কেনেকৈ প্ৰেক্টিছ কৰে প্ৰেক্টিকেল ফিল্ডত কি হৈ আছে এতিয়া মই চবকে আহ্বান জনাওঁ যে মানে আমাক এনকাৰেজ কৰক আমাৰ ল'ৰা ছোৱালীক আশীৰ্বাদ কৰক
আৰু সকলো ৰাইজলৈ আশীৰ্বাদ আমি বিচাৰিছোঁ যে এই ল'ৰা ছোৱালীখিনিক যাতে আগুৱাই যাবলৈ আপোনালোকে সদায় ভগৱানৰ ওচৰত মন্দিৰ মছজিদ গীৰ্জাত চবতে আমাৰ কাৰণে যাতে প্ৰাৰ্থনা জনায় যাতে আমি ছাকচেছ হ'ব পাৰোঁ আছে নিশ্চয়কৈ এয়া আছিল কৃপাল ডেকা তেখেতে জনালে তেখেতৰ মনোভাৱ আমি আশা কৰিম যি 4গৰাকী খেলুৱৈ আছে যি 4গৰাকী খেলুৱৈয়ে আগন্তুক নেশ্যনেল গেমছত অসমক প্ৰতিনিধিত্ব কৰিব তেখেতসকলে ভাল প্ৰদৰ্শন কৰক সেয়ে আমি আশা কৰিলোঁ এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গোস্প চেনী ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com